আজি মহাশিৱৰাত্ৰি পূজা। শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ শিৱ মঠ মন্দিৰসমূহ। দৰঙৰ ৰামগাঁও বানেকুছিৰ ঐতিহাসিক পঞ্চমুখ বুঢ়াগোহাঁই থানতো উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা। তদুপলক্ষে আজি পুৱাৰে পৰা বুঢ়াগোহাঁইৰ থানত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তপ্ৰাণ ৰাইজ শিৱ পূজালৈ আহি নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে মহাদেৱক পূজা অৰ্চনা কৰে। শিৱ পূজা উপলক্ষে পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, শিৱগীতা পাঠ, আয়তীৰ নাম, ভোগ বিতৰণ, নাগাৰা নাম প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বুঢ়াগোহাঁই থান এখন অতি ঐতিহ্যমণ্ডিত বিশ্বাস ভাজন আৰু মহাফলদায়ক সদা জাগ্ৰত থান। এই থানৰ ইতিবৃত্তলৈ যদি আমি যাওঁ, এই থান য'ত অৱস্থিত তাতে আছিল এটি মতা পুখুৰী। অতি পুৰণি কালতেই ননৈ নদীয়ে মতা পুখুৰীটো পুতি পেলাইছিল আৰু মতা পুখুৰীৰ স্থানীয় ৰাইজে যেতিয়া খনন কাৰ্য কৰিছিল, তেতিয়া খনন কাৰ্য কৰাৰ সময়ত 5খন মুখযুক্ত শিলাখোদিত শিৱ বাবাৰ মূৰ্তি পাইছিল। আৰু আজিৰ পৰা আমি জনামতে 200 বছৰৰ আগৰ পৰাই সেই হাবিৰ তলত মানুহে সেই হাবিৰ মাজত মাটি অৰ্ধফুট গৈ থকা অৱস্থাতেই সেই শিলাখণ্ডক পূজা কৰি থৈ আহিছিল। আজি প্ৰায় 80 বছৰৰ অধিক কাল হ'ল এই স্থানীয় ৰাইজে, ৰামগাঁও বানেকুছিৰ স্থানীয় ৰাইজে এই শিলাখণ্ড উদ্ধাৰ কৰি এই স্থানত শিলাখণ্ড প্ৰতিষ্ঠা কৰি পূজা পাতল কৰি আহিছে। আজিৰ পৰা 70 বছৰ ধৰি ইয়াত মহাশিৱৰাত্ৰি পূজা চলি আছে। মহাশিৱৰাত্ৰি পূজাৰ বিফলতা দিনক দিনে বাঢ়ি গৈছে। ইয়াত অতি কমেও 6-7 হাজাৰ ভক্ত দিনে ৰাতিয়ে সমাগম হয়। অসমৰ বাহিৰৰ অৰুণাচল, দিল্লী, ৰাজস্থান, কলিকতা ইত্যাদিবোৰ ঠাইৰো এই ভক্ত আছে। কিন্তু দুখৰ বিষয় হ'ল আমি চৰকাৰক এই থানখনিৰ বিষয়ে, ঐতিহ্যৰ বিষয়ে অৱগত কৰি আহিছোঁ যদিও বৰ্তমানলৈকে এই থানখনলৈ চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। শ্ৰদ্ধালু ব্যক্তিসকলৰ যি দান, সেই দানৰ প্ৰভাৱতে আমি প্ৰায় 17 লাখ টকা দান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু ইতিমধ্যে এই বাবাৰ থানৰ মূল গম্বুজ আমাৰ অৰ্ধনিৰ্মিত হৈছে আৰু অতি কমেও 10 লাখ টকাৰ প্ৰয়োজন। তেতিয়া আমাৰ গম্বুজ শেষ হ'ব। এই সভাগৃহ আমাৰ তেনেই জৰাজীৰ্ণ। আজিৰ পৰা 70 বছৰ আগতে সভাগৃহ নিৰ্মাণ কৰা হৈছিল। এইবোৰ ভাঙি উৱলি গৈছে। যাত্ৰী অহৰহ যাত্ৰী বিভিন্ন দূৰ দূৰণিৰ পৰা আহে। যাত্ৰীৰ জিৰণি চৰা বা ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেই নগণ্য। কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল শ্ৰদ্ধাযুক্ত ব্যক্তি আছে, সেইসকলে এই বাবাৰ থানখনলৈ মুক্ত হস্তে দান বৰঙণি আগবঢ়াই আছে। আমি ভৱিষ্যতলৈ আশা ৰাখিছোঁ চৰকাৰে যদিও আমাক সহায় নকৰে, তথাপিতো আমি এই থানখনিৰ পূৰ্ণ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। কাৰণ বিভিন্নজন শ্ৰদ্ধালু ভক্তবৃন্দই আমাক কথা দিছে এই থানখনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতৰ দানৰ বিষয়ে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আজি 2 বছৰ আগতে অৱগত কৰিছোঁ এই থানখনৰ ইতিবৃত্ত কথা। স্থানীয় বিধায়ক মহোদয়কো আমি অৱগত কৰিছোঁ। গতিকে বিধায়কে কিমানখিনি ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে সেইটো নিৰ্ভৰ কৰিছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতে বিধায়ক মহোদয়ে এই থানখনৰ উন্নয়নৰ হকে নিশ্চয় কিবা আঁচনি গ্ৰহণ কৰিব। এই পঞ্চমুখ বুঢ়াগোহাঁই মন্দিৰ আমি অতি সৰুকালিৰ পৰাই পাইছোঁ। আমি ইয়াৰ পৰা গছৰ তলত গছৰ পাত গুচাই আমি ফাৰ্ষ্ট চাকি বন্তি জ্বলাইছিলোঁ। আৰু আজি মই এই 47 বছৰেদি এই মন্দিৰত চাকি জ্বলাই আহি আছোঁ। বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাইজে আহি এওঁক আঁকোৱালি লৈছে। তাৰ কাৰণে মই আজি আনন্দিত। আৰু সুদূৰ ভৱিষ্যতে যেনে এই মন্দিৰ সদায় এইদৰে লোকায়িত হৈ থাকে, এই আশাৰে মই আজি এই পঞ্চমুখ বুঢ়াগোহাঁই থানৰ মহাশিৱৰাত্ৰিৰ উৎসৱতে কামনা কৰিলোঁ। আমাৰ আজি ৰাতিপুৱাৰ পৰা এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে বন্তি প্ৰজ্বলন আৰু বিভিন্ন কাৰ্যসূচীৰ লগতে পূজা আৰম্ভ হয়। আৰু তেতিয়াৰ পৰা মানুহৰ ভিৰ হয়। আৰু এই ভিৰত প্ৰায় বৰ্তমানলৈ 7-8 হাজাৰমান মানুহ অহা যোৱা চলি আছে ইতিমধ্যে। আৰু ইয়াতে বিভিন্ন ধৰণৰ মাহ প্ৰসাদৰ কথা, সেৱা সৎকাৰ লোৱা কথা আৰু ইফালে ভোগৰ ব্যৱস্থা আছে। প্ৰভু শিৱৰ নামত বিভিন্নজনে ভোগো দান কৰিছে। এই ভোগবিলাক আমাৰ বিতৰণ কৰা এতিয়া বৰ্তমান চলি আছে। আৰু এইটো আজি প্ৰায় দিনটোৱে চলি থাকিব, আগে পিছে মতে দিনটোৱে চলি থাকিব। এনেকৈ এই মহাশিৱৰাত্ৰিটো প্ৰায় 70 বছৰ আগৰ পৰাই চলি আছে আৰু লাহে লাহে বহল হৈ আহি আছে। সুনীল চৌৰিয়া ৰিপোৰ্ট, গ্লোবেল নিউজ 24/7।